বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিহেতু ইতিমধ্যে মই মাই লেণ্ড নামৰ যিটো কবিতা আছিল সেই কবিতাটোৰ ৰিচাইট বা আবৃত্তিৰ লগতে তাক বৰ্ণনা মই অসমীয়াত কৰি থৈছোঁ আৰু লগতে ইয়াৰ কবিৰ পৰিচয় আৰু ৱৰ্ড মিনিঙৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ। যদি ভিডিঅ' চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত যাব, সকলোবোৰ ভিডিঅ' আপোনালোকে পাই যাবগৈ। তাত গৈ সকলোবোৰ কথা আপুনি শিকি ল'ব পাৰিব। আজি মই এই লেচনটোৰ যিখিনি কুৱেশ্যন আনচাৰ আছে, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কুৱেশ্যন নাম্বাৰ 7লৈকে কৰি দিম। তাৰপিছত নেক্সট আকৌ এটা মই ভিডিঅ' প্ৰস্তুত কৰি দিম, তাত আপোনালোকক মই 8ৰ পাছৰ কুৱেশ্যনখিনি কৰি দিম। গতিকে আহক আজি পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটোত কোৱা হৈছে, হোৱাট একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভ মেন। কবিৰ মতে সাহসী মানুহ কোনবোৰ? তেতিয়াহ'লে লিখা আছে ইয়াৰ উত্তৰটো, দ্য মেন এণ্ড ৱমেন অফ দ্য নেটিভ লেণ্ড অফ দ্য পয়েম আৰ দ্য ব্ৰেভ মেন একৰ্ডিং টু দ্য পয়েট। কবিৰ মতে এই দেশখনৰ সকলো মানুহেই সাহসী মানুহ। 2 নম্বৰতে অৰ্থাৎ বিত কোৱা হৈছে, হুৱেন উইল দ্য পয়েট কনচিডাৰ হিজ লৰ্ড ডিভাইন। কবিয়ে নিজকে কেতিয়া আটাইতকৈ সুন্দৰ বা আটাইতকৈ ধুনীয়া বুলি ক'ব পাৰিব? তো ইয়াৰ উত্তৰটো লিখা আছে, ইফ দ্য পয়েট কেন ডাই টু ছেভ হিজ নেটিভ লেণ্ড দেন হি উইল বি কনচিডাৰ্ড হিজ লৰ্ড ডিভাইন। যেতিয়া সি নিজকে নিজৰ দেশখনৰ কাৰণে নিজকে ত্যাগ কৰিব পাৰিব বা দেশখনৰ কাৰণে মৰিব পাৰিব, তেতিয়া সি নিজকে আটাইতকৈ সুন্দৰ বা ধুনীয়া বুলি ক'ব পাৰিব। ইয়াৰ পাছৰ প্ৰশ্নত কোৱা হৈছে, হাউ ডু ইউ ন' ডেট দ্য পয়েট লভছ হিজ কাণ্ট্ৰি। তুমি কেনেকৈ গম পোৱা বা গম পালা যে কবিয়ে নিজৰ দেশখনক ভাল পায়? ইয়াত উত্তৰটো লিখা আছে, দ্য পয়েট অফ দিছ পয়েম ইজ ৰেডি টু ডাই টু ছেভ হিজ নেটিভ লেণ্ড। এই কবিতাটোত কবিয়ে নিজৰ দেশখনৰ কাৰণে নিজকে ত্যাগ কৰিব প্ৰস্তুত হৈ আছে। দেয়াৰ ফৰ উই কেন চে ডেট দ্য পয়েট লভছ হিজ কাণ্ট্ৰি। আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে কবিয়ে নিজৰ দেশখনক ভাল পায়। তাৰ পিছৰ প্ৰশ্নটোত লিখা আছে, হোৱাট ইজ দ্য পয়েম এবাউট। এই কবিতাটোৰ বিষয়বস্তু কি হয়? তো ইয়াৰ উত্তৰটো লিখা আছে, দিছ ইজ এ পয়েম হুৱেৰ দ্য পয়েট এক্সপ্ৰেছেছ হিজ লভ এণ্ড ৰেচপেক্ট ফৰ হিজ নেশ্যন। তেওঁ নিজৰ দেশখনৰ বাবে যি ভালপোৱা বা যি ৰেচপেক্ট বা সন্মান আছে, সেই সন্মানটো প্ৰকাশ কৰাটোৱেই এই কবিতাটোৰ মূল বিষয়বস্তু। আমি 2 নম্বৰ প্ৰশ্নটো কি আছে এবাৰ ভালদৰে চাই লওঁ। আৰু ইয়াত 2 নম্বৰ প্ৰশ্নটো ট্ৰু ফল্ছৰ কুৱেশ্যন আছে। তাৰমানে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি আমি যদি শুদ্ধ হয় টি লিখিব লাগিব আৰু যদি ভুল হয় তেতিয়াহ'লে এফ লিখিব লাগিব। তো ইয়াত প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে, দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। গতিকে এইটো শুদ্ধ হ'ব, সেইকাৰণে টি লিখা হৈছে। তাৰপিছত আছিলে, দ্য ৱমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কাৰেজিয়াছ। কাৰেজিয়াছ মানে হৈছে সাহসীয়াল। গতিকে এই কবিতাটোত আমি যিহেতু পঢ়ি থাকোঁতেই গম পাইছিলোঁ ইয়াৰ ৱমেন অৰ্থাৎ মহিলাসকলো সাহসী আছিল, সেইকাৰণে ট্ৰু লিখা হৈছে। তাৰপিছত ইয়াত সোধা হৈছে, দ্য পয়েট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড ৱমেন অফ হিজ নেটিভ লেণ্ড। এইটো ট্ৰু হ'ব। তাৰ পিছৰ কুৱেশ্যনটো, দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি। তো অনিচ্ছাকৃতভাৱে, সেইটো অনিচ্ছাকৃতভাৱে দিয়াৰ কাৰণে, আনউইলিংলি দিয়াৰ কাৰণে এইটো ফল্ছ হ'ব। উইলিংলি দিয়া হ'লে শুদ্ধ হ'লহেঁতেন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, দ্য পয়েট ডাজ নট লভ হিজ নেটিভ লেণ্ড। কবিয়ে নিজৰ দেশখনক ভাল নাপায় বুলি কৈছে, এইটো ডাইৰেক্টলি ফল্ছ হ'ব, সেইকাৰণে এফ লিখা হৈছে। তাৰপিছত কুৱেশ্যনটোত 3 নম্বৰত কোৱা হৈছে, ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যন অফ দ্য 2 ষ্টেঞ্জাছ অফ দ্য পয়েম গিভেন বিলো। আইডেণ্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইচ এক্সপ্লেনেশ্যন। তো প্ৰথম যিটো এক্সপ্লেনেশ্যন দিয়া আছে তাত কি কৈছে এবাৰ পঢ়িলে তোমালোকে গম পাবা। দ্য পয়েট ছেইজ ডেট দ্য মেন অফ হিজ নেটিভ লেণ্ড আৰ ব্ৰেভাৰ দেন দোজ অফ আদাৰ লেণ্ডছ। দ্য ৱমেনছ আৰ কাৰেজিয়াছ। গতিকে এই কথাখিনি লগতে আকৌ লিখিছে, দ্য পয়েট উইল ডাই উইলিংলি টু ছেভ হিজ নেটিভ লেণ্ড এণ্ড উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ ডেট হেপেন।
গতিকে এইটো ষ্টেঞ্জা 2 আমি যেহেতু ষ্টেঞ্জা বুলি ক'লে কবিতাৰ প্ৰথম 4 শাৰীক আমি এটা ষ্টেঞ্জা হিচাপে ক'ব পাৰোঁ বা 5 শাৰীক এটা ষ্টেঞ্জা হিচাপে ক'ব পাৰোঁ গতিকে দ্বিতীয় যেটো ষ্টেঞ্জা আছিলে সেইটোকে কোৱা হৈছে ইয়াত সেই ষ্টেঞ্জাটোতে এই কথাখিনি গোটেইখিনি কোৱা হৈছিলে কাৰণে এইটো ষ্টেঞ্জা 2 শুদ্ধ হ'ব তেতিয়াহ'লে তাৰ পিছৰ যেটো প্ৰশ্ন হ'ব এইটো ষ্টেঞ্জা 1 হ'ব নেক্সট তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টোত কি আছে ৰাইট দা ৰাইমিং ৱৰ্ডছ ফ্ৰম দা পয়েম ফৰ দা ওৱানছ গিভেন বিলো তাৰমানে এই কবিতাটোত থকা ৰাইমিং অৰ্থাৎ শুনিবলৈ শব্দবোৰৰ সাউণ্ডবোৰ একে ধৰণৰ হয় তেনে ধৰণৰ শব্দবোৰ লিখিবলৈ কৈছে গতিকে আমি পঢ়ি থাকোঁতে পাইছিলোঁ এটা হৈছিলে আপোনাৰ ইয়াত লিখা আছে ফেয়াৰ হলে ৰেয়াৰ শুনিবলৈ কি হৈছে সেভাৰ হলে ব্ৰেভাৰ সাইন হলে ডিভাইন গতিকে এই ধৰণৰ কিছুমান ৱৰ্ড আমি এই কবিতাটোত পাইছিলোঁ তাৰ পিছত নেক্সট যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো চাওক 5 নম্বৰ কৈছে ইন গ্ৰুপ ডিসকাস উইথ your friend what you have understood from the poem and share with the class এই কবিতাটোৰ পৰা তুমি কি বুজি পালা সেই কথাটো তুমি ক্লাছত নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত প্ৰকাশ কৰিবলৈ কৈছে বা ব্যক্ত কৰিবলৈ কৈছে তো ইয়াত মই লিখি দিছো we understand that the poet of this poem loved his country very much তেওঁ নিজৰ দেশখনক বহুত বেছি ভাল পায় তাৰমানে এই কথাটো এই কবিতাটোৰ পৰা গম পোৱা গৈছে we also know that আমি এটো কথাও জানিব পাৰিলো যে the poet is always ready to die to save his country তেওঁ সদায় নিজৰ দেশখনক বচাবৰ কাৰণে মৰিবলৈ প্ৰস্তুত হৈ আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 ত কৈছে find out some examples of alliteration from the poem and write down in the space provided alliteration মানে কি হয় alliteration এটা poetic device হয় বা literary device হয় যেটোৰ সহায়ত কবিয়ে কি কৰে কবিতাসমূহ লিখিবলৈ চেষ্টা কৰে যেতিয়া এটা ৱৰ্ডৰ ধৰি লোৱা ইয়াত বয় বয়স আৰ বেড যেতিয়া মই লিখি দিলো তেতিয়া ইয়াতো বয় আছে ইয়াতো বয় আছে যেনেকৈ বেড বয় আমি ক'ব পাৰো বেড বয় গতিকে ইয়াতো বি আছে ইয়াতো বি আছে গতিকে এনে ধৰণৰ জুৰিয়া শব্দবোৰক যাৰ প্ৰথম আখৰটো একেই হ'ব লাগে তেনে ধৰণৰ যেটো কবিতাৰ লাইন সেই লাইনত আমি এলিটাৰেশন পোয়েটিক ডিভাইস ইউজ কৰা হৈছে বুলি আমি কম গতিকে আমি এই কবিতাটো দেখা পাইছিলো সেইকেইটা মই ইয়াত লিখি দিছো এবাৰ আপোনালোকে চাই ল'ব ইয়াত লিখা আছে ৰিচ এণ্ড ৰেয়াৰ ৰিচ আৰু ৰেয়াৰ দুটা শব্দ ভালদৰে চাওক ইয়াতো আৰ আছে ইয়াতো আৰ আছে ফ্ৰেছ এণ্ড ফেয়াৰ গতিকে এই দুটা হৈছে ইয়াত এনে ধৰণৰ শব্দ দুটা য'ত নেকি আমি এলিটাৰেশন দেখা পাইছো তাৰ পিছৰ কোৱেশ্চনটো 7 নম্বৰত কোৱা হৈছে the poet has used a few adjectives to describe his native land write the adjectives in the space provided এই কবিতাটোত কবিজনে কিছুমান এডজেক্টিভ ব্যৱহাৰ কৰিছে এডজেক্টিভ মানে পাৰ্টস অফ স্পীচৰ এটা ভাগ হয় এডজেক্টিভ বুলি ক'লে কিবা এটা বস্তুৰ দুখ গুণ বুজায় গতিকে সেই দুখ গুণ বুজোৱা কিছুমান শব্দ এই কবিতাটোত ব্যৱহাৰ কৰিছিল গতিকে সেই শব্দবোৰ লিখিবলৈ কৈছে তো ইয়াত কিছুমান উদাহৰণ দিয়া আছে যেনেকৈ ৰিচ ৰেয়াৰ ফ্ৰেছ ফেয়াৰ ডিয়েৰ ব্ৰেভাৰ ৱেভাৰ এণ্ড ডিভাইন এই শব্দবোৰ কিছুমান এনে শব্দ যিবোৰে এটা এটা গুণক নিৰ্দেশ কৰি আছে ভালকে মন কৰা ৰিচ বুলি ক'লে ধনিক বুজাই আছে ৰেয়াৰ বুলি ক'লে দুৰ্লভক বুজাই আছে আৰু ফ্ৰেছ বুলি ক'লে এটা মানে হটেজ ফ্ৰেছ টাইপৰ ফেয়াৰ ডিয়েৰ এই গোটেই শব্দখিনিক আমি এটা একোটা এডজেক্টিভ বুলি ক'ব পাৰিম নেক্সট তাৰ পিছৰ যেটো কোৱেশ্চন আছে তাত কৈ আছে নাও ৰাইট এ ফিউ সেন্টেন্সেস ইউজিং দা ৱৰ্ডছ ইউ হ্যাভ লিস্টেড এবভ টু describe the poet's native land এতিয়া অলপ আগত যিখিনি তোমালোকে ৱৰ্ড লিখিলা অৰ্থাৎ এডজেক্টিভ লিখিলা হে এডজেক্টিভ খিনিৰ সহায় লৈ তোমালোকে দুটামান কি লিখিব লাগিব সেন্টেন্স লিখিব লাগিব বুলি কৈছে তো মই ইয়াত সেন্টেন্স কিছুমান লিখি দিছো এটা হৈছে এটো ডাটো কাটি দিব লাগিব ইয়াত ডাটো কাটি দিব লাগিব my native land is rich and rare মোৰ এই নেটিভ লেণ্ডটো ৰিচ আৰু ৰেয়াৰ বুলি মই ক'ব পাৰো সেই ধৰণে লিখি দিছো ইট ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ আৰু এই লেণ্ডটো ফ্ৰেছ এণ্ড ফেয়াৰ গতিকে দেখিছানে ইয়াত এডজেক্টিভবোৰ সোমাই গৈছেগে তাৰপিছত দা মেন অফ দিছ লেণ্ড ব্ৰেভাৰ এণ্ড নট ৱেভাৰ এইখিনি মানে যিখিনি এডজেক্টিভ পাইছো তাৰ সহায় লৈ পিনে এই সেন্টেন্সখিনি বনালো তোমালোকে এই ধৰণে দুটামান সেন্টেন্স লিখিবা আৰু লিখি মোক কমেন্ট বক্সত তোমালোকৰ সেন্টেন্সসমূহ লিখি দিবা
আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। যদি আপুনি নতুনকৈ মোৰ চেনেলত আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।